নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল যিকোনো হাঁহ কুকুৰা আদি পালনৰ নিয়মবিলাক আজি আপোনালোকক জনাম। এইটো বৰ্তমান ইয়াত দেখা পাইছে টাৰ্কি আছে, চীনা চৰাই আছে আৰু আছে কড়কনাথ। এইখিনি মোৰ কমপ্লিট বাহিৰত এৰি দিয়া আছে আৰু টাৰ্কি আৰু চীনা চৰাইৰ মেইন খাদ্য হৈছে ঘাঁহ বন। যদি দিনটো বাহিৰত এৰি দিব পাৰে ভাল, মানে ফিড খৰচ একেবাৰে কম। আৰু যেহেতু বৰ্তমান মই সিহঁতক গোটেইকেইটা একেলগত কৰাৰ কাৰণে অলপ চাউল দিছোঁ, সেইকাৰণে গোটেইখিনি একেলগত আহিছে আৰু 50% আহিছে আৰু 50% বেলেগত আছে। তো ইয়াৰ মেইন হৈছে টাৰ্কি হৈছে মাংসৰ কাৰণে, কিন্তু কিছুমানে ঘৰত শ্ব'ৰ কাৰণে পালন কৰে, দেখাত ভাল লগা, মানে দিনটো চোতালত নাচি থাকে। আৰু গিনি ফ্লাউটো হৈছে আপোনাৰ শ্ব'ৰ কাৰণে, দেখাত ভাল লগা, কিন্তু গিনি ফ্লাউৰ মাংসটো বেছিভাগ টাইট হয়, মানে বহুত বেছি টাইট গিনি ফ্লাউৰ মাংসটো। আৰু কড়কনাথ এইটো মাংসৰ কাৰণে বেষ্ট, ইয়াৰ বহুত ভাল, বহুত উপকাৰো আছে কড়কনাথৰ। তো দেখা পাইছে এইবিলাক কমপ্লিট, মানে যদি আপোনালোকে বাহিৰত এৰি দিব পাৰে বহুত ভাল, আৰু নিয়মিতভাৱে ভেকচিনটো কৰিবই লাগিব। টাৰ্কিটো আপোনাৰ যিটো মেলটো 1 বছৰত 12 কেজিৰ পৰা 15 কেজি ওজন আহিব। 1 বছৰত মানে সকলোবোৰ পালনৰ নিয়মটো বেলেগ। যেহেতু মই গোটেইখিনি ৰাখিছোঁ কণীৰ কাৰণে, ইহঁতে কণী পাৰিব, তো ইয়াৰ ওজন বৃদ্ধিটো কমকৈ হ'ব আৰু কণীটো বেছিকৈ পাৰিব। ইয়াৰ মানে পালনৰ নিয়মটো বেলেগ। আৰু যিখিনি মানে মাংসৰ কাৰণে পালন কৰিম সেইখিনি 8 মাহতে 10 কেজি পাৰ হৈ যাব। মানে আজিকালি ব্ৰইলাৰ ফিড খোৱালে টাৰ্কি চৰাইটো সোনকালে ডাঙৰ হয় আৰু ওজন বৃদ্ধিটো সোনকালে আহি যাব। আৰু যদি কণীৰ কাৰণে পালন কৰা হয় তেতিয়াহ'লে ব্ৰইলাৰ ফিড নহয়, এইটো লেয়াৰ ফিড দিব লাগিব, বা ঘৰুৱা ধান চাউল ভাতটো কমকৈ দিব লাগে। ভাত খোৱালে সিহঁতৰ চৰ্বিটো বাঢ়ি যায়, কণী কমকৈ পাৰে। ধান দিব পাৰে বা বাহিৰত এৰি দিব, ঘাঁহ বন খাব। ঘাঁহ বন খোৱালে বেছি ভাল, মানে চৰ্বিটো কম হয় সিহঁতৰ, কণীৰ কাৰণেও ৰেডি হ'ব। আৰু ধান অলপ অলপ দিব পাৰে, মানে সন্ধিয়া সময়ত অলপ ধান দিব যাতে কুকুৰা চৰাইখিনি ঘৰত আহে আৰু দিনটো বাহিৰত। আৰু যদি আপোনালোকে বিজনেছ আকাৰত পালন কৰিব বিচাৰে তেতিয়াহ'লে চাৰিওফালে বাউণ্ডাৰী লাগিব। যদি চাৰিওফালে বাউণ্ডাৰী নিদিয়ে তেতিয়াহ'লে কাম নহ'ব, মানে বেলেগৰ ঘৰত যাব, বেছিকৈ পালন কৰিব, অত্যাচাৰ কৰিব বেলেগৰ ঘৰত। আৰু বিশেষকৈ চীনা চৰাইটো অলপ চিল্লাই বেছি, বহুত শব্দ ইয়াৰ। এটা গাঁও চিল্লালে নেক্সট আৰু এটা গাঁৱৰ পৰা শুনা যাব, যদি ভালদৰে শুনে। এনেকুৱা চিল্লায় এই চীনা চৰাইবিলাক, বহুত চিল্লায়। আৰু কিবা খেতি পথাৰত লাগি গ'লে, যদি বেছিকৈ চীনা চৰাই পালন কৰে, কিবা খেতি পথাৰত যদি লাগি যায় তেতিয়াহ'লে সেই খেতি পথাৰ শেষ, 1 ঘণ্টাৰ মাজত খেতি পথাৰ শেষ কৰি দিব। যদি 100টা পালন কৰে একেলগত এৰি দিয়ে, খেতি পথাৰ শেষ কৰি দিব। সেইকাৰণে ইহঁতৰ লগত মানুহ থাকিব লাগে, মানুহ থাকিলে ভাল। বাহিৰত এৰি দিব, লগত মানুহ আছে এজন, চাই চিন্তি ৰাখিব, কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু চাৰিওফালে বাউণ্ডাৰী দিলে বেছি ভাল, কিন্তু তেতিয়া 100% আপুনি ফিড খুৱাব লাগিব। হয়তো কোম্পানীৰ ফিড খুৱাব, নহ'লে ঘৰুৱা ধান চাউল ভাত এইবিলাক খুৱাব। আজিকালি ঘাঁহ বন বনাব পৰা সুবিধা আছে, বহুত সুবিধা, ধানেৰে গমেৰে এইবিলাক ঘাঁহ বন বনাব পাৰি, বহুত ভাল, সেইবিলাকো দিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাইৰ পলিচি আদি লাগে লগত যোগাযোগ।